নমস্কাৰ, আপোনালোকে চাই আছে সত্য। আজি মই আছোঁ ষ্টুডিঅ' অডিঅ' হলিকত আৰু আজি ৰাংঢালী কৃষ্ণমণি চুতীয়াৰ ৰাংঢালীয়ে 25 বছৰ সম্পূৰ্ণ কৰিলে। এই 25 বছৰত তেওঁ 8টা ভিন্ন সুৰীয়া গীত বিহু নাম তেওঁ প্ৰস্তুত কৰিছে ৰাংঢালীৰ বাবে। আপোনালোকে বহুত মৰম দিছে ৰাংঢালীক 25 বছৰে। এইবাৰ কিন্তু এই 25 বছৰীয়া যাত্ৰাৰ পিছত ৰাংঢালীয়ে এক বেলেগ ৰূপ ধাৰণ কৰিছে আৰু সেই কথা ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। কৃষ্ণমণিৰ দুটা গীত, এটা উমনি কুকুৰা আৰু এটা হ'ল খুলখালী বিহু, খুব জনপ্ৰিয় হ'ব বুলি ৰাইজে আশা কৰিছে আৰু এই গীতকেইটা আপোনালোকে শুনিব। কিন্তু কৃষ্ণমণিয়ে আজি অনুভৱটো, এই যে 25 বছৰীয়া অনুভৱ, যি অনুভৱেৰে তেওঁ এই 25 বছৰ ৰাংঢালীক তেওঁ বুকুৰ মাজত লৈ আছিলে, আজি 25 বছৰে তেওঁ ৰাংঢালীক তেওঁ লগত লৈ গৈছিলে। সেই ৰাংঢালীৰ বিষয়ে কথা পাতিবলৈ মোৰ লগত কৃষ্ণমণি প্ৰথমতে শুভেচ্ছা দিছোঁ তোমাক। 25 বছৰৰ যাত্ৰা, অলপ আৱেগিক অনুভৱ নিশ্চয় তোমাৰ হৈছে। 25 বছৰীয়া যাত্ৰা জয়ন্তদা বহুত কষ্টকৰ আৰু মই চাগে মোৰ বিয়াটো ইমান টেনশ্যন নাছিলে, যিটো মই যোৱাকালিৰ পৰা যিটো মোৰ মনটোৱে বৰ আৱেগিক হৈ আছিলোঁ যোৱা ৰাতিৰ পৰা। তো মোৰ বিয়া সময়ত মানে ৰাংঢালী মোৰ কৃষ্ণমণি চুতীয়াৰ এটা চিনাকি ৰাংঢালী, আৰু ৰাংঢালীক আজি 2 মাহৰ পৰা অসমৰ জনতাই বহুত প্ৰশ্ন সুধি আছিলে যে কেনেকুৱা হ'ব পাৰে বিহুনামবিলাক, আৰু ময়ো সুধিছিলোঁ যে বিহুনামখিনি কেনেকৈ ৰাখিলে আপোনালোকে ভাল পাব। তেতিয়া তেওঁলোকে কৈছিলে যে বিহুনামখিনি বিহুনাম হিচাপে ৰাখিব বিচাৰিছোঁ। তো সেইকাৰণে মই কিমানখিনি কৰিব পাৰিছোঁ মই নাজানো, অসমৰ জনতাই এটা ৰায় দিব। কিন্তু মই যিটো গীত আজি মোৰ ৰাংঢালী প্ৰমোশ্যনেল যিটো গীত, প্ৰথমটি গীত মই উপলব্ধ কৰিছোঁ মোৰ চেনেলৰ জৰিয়তে, কৃষ্ণমণি চুতীয়া ইউটিউব চেনেলৰ জৰিয়তে, সেই গীতটি একদম কৌটিকলীয়া এতিয়া বিহুনাম, আৰু গোটেই বিহুনামটো ৰূপম চুতীয়াই নৰূপ দিছে, আৰু সেই নামেৰে আজি আমাৰ ৰাংঢালী যাত্ৰা আৰম্ভ হৈছে। আৰু পৰ্যায়ক্ৰমে বহাগলৈকে আমাৰ গীত উপলব্ধ হ'ব। ৰাংঢালী মেইন টাইটেল ট্ৰেক 7 ফেব্ৰুৱাৰীত আমাৰ ৰিলিজ হ'ব, আৰু মাঘ বিহুৰ উৰুকাৰ আগতো আমাৰ এটা ধুনীয়া বিহুনাম আহিব। গতিকে আজি গীতটিয়ে মানুহৰ মন কিমানখিনি জয় কৰিব মই নাজানো, কিন্তু মোৰ বুকুৱে কয় যে নিশ্চয় অসমৰ জনতাই যদি বিহু নামখিনি নাম হিচাপে ৰাখিব বিচাৰে, নিশ্চয় অসমৰ জনতাই এই বিহু নামটো কেতিয়াও বেয়া পাব নোৱাৰে। আজিৰ বিহুটো কি উমনি কুকুৰা? আজিৰ বিহুটো হৈছে এনেকুৱা এজন ডেকা ল'ৰাৰ প্ৰেমৰ যি উন্মাদ, যি বুকুত একুৰা জুই লৈ বা বুকুত একুৰা লৈ যি প্ৰেম নিবেদন কৰে এগৰাকী ছোৱালী বা এটা ল'ৰাই, সেই প্ৰেমখিনি এজনী উমনি কুকুৰাই লৈ থকা কণীখিনিৰ লগত তুলনা হৈছে। যেতিয়া উমনি কুকুৰা এজনীয়ে কণীখিনি এৰি গুচি যায়, তেতিয়া কণী চেঁচা পৰি যায় আৰু পোৱালি নোলোৱা হৈ যায়। ঠিক তেনেধৰণে এজন ডেকা ল'ৰাক যেতিয়া এগৰাকী যুৱতী বা এজন ল'ৰাই এগৰাকী যুৱতীক যেতিয়া প্ৰেমৰ উন্মাদন সেই মুহূৰ্তৰ পৰা যেতিয়া এৰি যায়, তেতিয়া তেওঁলোকৰ প্ৰেম ভাঙি যায়। সেই ইমান ধুনীয়া সৃষ্টি চাওক এইবিলাক বিহুনামখিনিয়ে কিমান কথা কৈ গৈছে। এইখিনিতে ময়ো এটা সংযোজন কৰিব বিচাৰোঁ, ৰাইজক ক'ব কৈছোঁ যে আজি 25 বছৰে কৃষ্ণমণি চুতীয়াই ৰাংঢালীকো সেই উমনি দি আছিলে, তেওঁৰ বুকুৰ মাজত ৰাখিছিলে, হয়নে নহয়? একদম ৰাইট। যদি কৃষ্ণমণি চুতীয়া নহ'লহেঁতেন, সেই যে ৰাংঢালীক এৰি দিলেহেঁতেন, এই আজি গীতটোৰ নিচিনা হৈছে। আৰু এই গীতটোৱে ৰাংঢালীত প্ৰথম স্থান পাইছে। অকণমান গুণগুণাই দিলে। এই গানটো একচুৱেলি ভিনিয়েক খোলালীয়েকৰ মৰম চেনেহৰ এটা আমোদজনক গীত। ভিনিয়েক খোলালীয়েকৰ মৰমখিনি যে ইমান নিস্বাৰ্থ, ইমান সঁচা, আপুনি তাক খোলালী নাই, আপুনি এইটো কথা বুজি নাপাব। যাৰ খুলখালী আছে, মহিলা খুলখালী, তেওঁ বুজি পাব ইয়াৰ আৱেগ। এইখিনিতে মই এটা কথা কওঁ নেকি? কওক। খগেন গগৈয়ে এটা ইণ্টাৰভিউত কৈছিলে যে মই বিয়া নাপাতিলোঁ, সকলোৰে মাইকীবিলাকৰ মোৰে মাইকী যেন লাগে। ঠিক তেনেকৈ মই আজিও ক'ব খুজিছোঁ যে সকলোৰে খুলখালীবিলাক মোৰ নিজৰ খুলখালী নিচিনা লাগে। সেইটো এটা লৈ আছে তেওঁ, সেই খিনিক লৈয়ে তেওঁ জীয়াই আছে। বেছি নক'বা, ঘৰত কাজিয়া লাগিব। ঐ তুমি মোৰ জীৱনৰ উমনি, ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা, তুমি মোৰ জীৱনৰ উমনি, ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা, উমনি এৰি থৈ আহিলে ঐ জান, ঐ কণীনো চেঁচা পৰি যায়। কি সুন্দৰ। আৰু এই গীতটো ৰচনা কৰিছে ৰূপমক মই প্ৰথমবাৰৰ কাৰণে পাইছোঁ ন? ৰূপম এই গীতটো যেতিয়া সৃষ্টি কৰিছিলা বা লিখিছিলা, তেতিয়া মনত কেনেকুৱা ভাৱ হৈছিলে? ভাৱ মানে এজন ব্যক্তিক দেখিলোঁ
মই চিনাকি আৰু চিনাকি মানে সঁচা মানুহ আছে একদম সঁচা তেওঁ কি উমনি দি থকা নহয় মানে বিহুত আৰু খোলালীয়েকৰ ঘৰলৈ যাব আচ্ছা মই সুধিলোঁ ককাইদেউ কেনি বোলে এই খোলালীজনী ঘৰ পাওঁগৈ আচ্ছা খোলখালী ঘৰলৈ যাওঁ চাইকেল মানে বিহুত নানা বিহু খাই পূৰা ফিটিং চাইকেলখন মানে এইটো খাই ফিটিং আৰু চাইকেলখন নিচে মানে সাপটো যোৱা নিচিনাই গৈছে মানে তেতিয়া দেখি মানে এনেই খোলালীয়েকৰলৈ ইমান হেঁপাহত গৈছে কিন্তু যাবই পোৱা নাই কিন্তু গৈছে যে তেতিয়া সেই কিবা এটা মনত ভাৱ হ'ল যে খোলালীয়েকৰলৈ ইমান মৰম সেই মৰমটোকে কিবা এটা আৰু সেইকাৰণে তাতে এটা সৰ্পিল গতিৰ কথা হয় বিৰাট ধুনীয়া মানে আৰু এইটো এটা ইমান সুন্দৰ চিত্ৰকল্প এটা তৈয়াৰ হৈছে ইয়াত আৰু এটা যদি বাস্তৱ কাহিনীৰ আধাৰত গীতটো ৰচনা হৈছে মই ভাবোঁ যিসকল ভিনিয়েকৰ খোলখালীয়েক আছে তেওঁলোকে নিশ্চয় এইটো আপোন কৰি ল'ব আৰু ৰূপম আৰু কি কি ৰাংঢালী লিখিছা তুমি ৰাংঢালীত এতিয়া আৰু আহি আছে বৰ্তমানতো ইয়াতে ৰেকৰ্ডিং হৈয়ে গ'ল মানে ইয়াত আৰু গান লিখিছা তিনিটা আছে আৰু কি আছে তিনিটা আছে এতিয়া এতিয়ালৈকে মুক্তি পোৱা নাই পাব এতিয়া আৰু নকওঁ ছাছপেন্সত থাকক তথাপি উমনি কুকুৰাটো অকণমান ৰূপমৰ মুখত শুনিলে কেনেকুৱা হ'ব কোন মানে মইতো গান গোৱা মানুহ নহয় তো ময়ো গান গোৱা নহয় তথাপি মই যথেষ্ট গান গাইছোঁ মই প্ৰথম ডোখৰকে গাই দিছোঁ আৰু এই খোজে থৰক বৰক দেহালৰক ফৰক দুবাটিৰ সিহাজ খাই ঐ খোলখালী ঘৰলৈ যাবলৈ ওলালো ঐ খোলখালী ঘৰলৈ যাবলৈ ওলালো চাইকেলখন হৰপিল গতিৰে যায় বঢ়িয়া শুভেচ্ছা থাকিল আৰু মই ভাবোঁ যে এইটো এটা ভাইৰেল হ'ব এই গীতটো এইবাৰ পূৰা ভাইৰেল হ'ব যিদৰে ফুলতুলবা পুৱাই ফুল তুলবা বুলি যিটো গীত ইতিমধ্যে ভাইৰেল হৈ আছে আৰু এই গীতটো ভাইৰেল হ'ব অসমৰ প্ৰত্যেকজন বিহুপ্ৰেমীৰ মুখে মুখে এইটো গীত থাকিব আৰু ইমান সুন্দৰ এটা চিত্ৰকল্প ইমান সুন্দৰ এটা চিন্তা আৰু বিহুগীতত যি আমাৰ প্ৰেম বিহুগীতত যি আমাৰ প্ৰকৃতিৰ বৰ্ণনা বিহুগীতত যি আমাৰ আত্মীয়তা থাকে সেই সকলোবোৰ গীত আৰু কৃষ্ণমণিৰ কণ্ঠত যি গীতে বিহুগীতে সঁচাকৈয়ে প্ৰাণ পাই উঠে আৰু কৃষ্ণমণিলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ ৰাংঢালীয়ে 25 বছৰত মুক্তি লাভ কৰাৰ লগে লগে এক ছুপাৰ ডুপাৰ হিট হ'ব কৃষ্ণমণিলৈ শুভেচ্ছা ৰাংঢালীলৈ শুভেচ্ছা 25 বছৰত সত্যৰ তৰফৰ পৰা আমি জনাইছোঁ অলেখ শুভকামনা ধন্যবাদ চাই থাকিব সত্য।